বৰমাত বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰ বাক্সা জিলাৰ বৰমাৰ বি.কে. ভাণ্ডাৰী প্ৰাথমিক বিদ্যালয়ত আজি বৰপেটা কেঞ্চাৰ চেণ্টাৰ আৰু ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত তথা বৰমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ৰিডম অৱ লাইফৰ সহযোগত বিনামূলীয়া স্বাস্থ্য সেৱাও কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়। উক্ত স্বাস্থ্য সজাগতা শিবিৰ উদ্বোধন কৰে বাক্সা জিলাৰ আয়ুক্ত গৌতম দাসে। তেওঁ এনেধৰণৰ উদ্যোগ লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছে। তেওঁ ইয়াৰ দ্বাৰাই ৰাইজক নিশ্চয়কৈ উপকৃত হ'ব পাৰিব বুলি কয়। আমাৰ আজি বৰমা বি.কে. ভাণ্ডাৰী এল.পি. স্কুল প্ৰাংগণত আমাৰ বিনামূলীয়া চিকিৎসা আয়োজন কৰা হৈছে। অলৰেডি আয়োজন আমাৰ চলি আছে। আমাৰ বৰপেটা কেঞ্চাৰ চেণ্টাৰ ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আমাৰ ৰিডিমৰ লাইফৰ সহযোগত আমি ডক্টৰ ৰমেন্দ্ৰ তালুকদাৰ ছাৰৰ সৌজন্যত আমাৰ আজি এই বিনামূলীয়া চিকিৎসাখন আমি অনুষ্ঠিতভাৱে চলাই লৈ গৈছোঁ। আৰু লগতে আমাৰ সহযোগী আমাৰ উদ্বোধক বাক্সা জিলাৰ সন্মানীয় গৌতম দাস ছাৰ আৰু লগতে আমাৰ ACCFৰ চিফ অপাৰেটিং অফিচাৰ জে.পি. প্ৰসাদ ছাৰ আৰু লগতে আমাৰ বহুকেইজন ভালে চিকিৎসক আমি ইয়াতে উপভোগ কৰিব পাৰিছোঁ। তো আজিৰ তাৰিখত আমি যিবোৰ ডক্টৰে আমাৰ ইয়াতে আহি কিনে ইয়াতে বিনামূলীয়া চিকিৎসাত সহযোগ কৰিছে, সেইবোৰ ডক্টৰক আমি যদি বিচাৰি যাওঁ তেতিয়া আমি এক মাহৰ আগতে আমি বুকিং কৰিব লগা হৈ যায়। তো ইমান ধুনীয়া ডক্টৰ অহাৰ পিছত আমাৰ যিখিনি পেচেণ্টবিলাক ইমান যি সুবিধা পাইছে বিনামূলীয়াকৈ চবে পেচেণ্টবিলাক ভালেই লাগিছে। আমাক সহযোগ কৰিছে, আহিছে এখেতসকলে আহি কিনে আমাক যিবিলাক চিকিৎসক যিবিলাক ৰোগী সেইবোৰ ৰোগীবোৰ চাই মেলি ভাল লাগিছে এখেতসকলে। আমি ভাবিছোঁ ৰিডম অৱ লাইফৰ যোগেদি আকৌ আমি বিভিন্ন ঠাইত আমি ঠিক তেনেকুৱা অনুষ্ঠান আমি পাতিম বুলি ভাবিছোঁ। আমাৰ ডক্টৰ ৰমেন্দ্ৰ তালুকদাৰ ছাৰৰ আশীৰ্বাদত আমি সহযোগত আমি এইখিনি কাম কাজ আগবাঢ়ি যাব পাৰিম বুলি ভাবি আছোঁ আৰু আশা কৰিছোঁ আৰু বহুতেই আশা কৰিছোঁ আমি যে আজি আমি 22/12/2024 ইংৰাজী তাৰিখ ৰবিবাৰে বৰপেটা কেঞ্চাৰ চেণ্টাৰ আৰু ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত তথা আমি বৰমা নতুনকৈ এতিয়া আমি স্বেচ্ছাসেৱী অনুষ্ঠান জন্ম দিছিলোঁ ৰিডম অফ লাইফ, য'ত আমাৰ মুখ্য সম্পাদক দীপক ৰামচাৰী, আমাৰ কাৰ্যবাহী সম্পাদক দীপক দৈমাৰী, সভাপতি দিলীপ ডেকা, এনেকৈ কৰি আমি সকলোৱে লগ হৈ এটি স্বেচ্ছাসেৱী অনুষ্ঠান জন্ম দিছিলোঁ। আৰু এই ৰিডম অফ লাইফৰ সহযোগত আজি আমি বি.কে. ভাণ্ডাৰী শিশু বিদ্যালয়ত আমি পোনপ্ৰথমবাৰৰ বাবে এক বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰৰ আমি অনুষ্ঠিত কৰিছোঁ। যিটো স্বাস্থ্য সজাগতা শিবিৰত আপোনাৰ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি হৃদৰোগ, উক্ত ৰক্তচাপ, মধুমেহ আদিকে কৰি বিভিন্ন ৰোগৰ বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ যে এই চিকিৎসা শিবিৰটো উদ্বোধন কৰিছে আমাৰ বাক্সা জিলাৰ সন্মানীয় আয়ুক্ত গৌতম দাস ডাঙৰীয়াদেৱে। লগতে উপস্থিত আছে আমাৰ বৰপেটা মেডিকেল কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ৰমেন্দ্ৰ তালুকদাৰদেৱ, ACCFৰ আপোনাৰ চিফ ডক্টৰ মেজৰ জেনেৰেল জে.পি. প্ৰসাদ, চিফ অপাৰেটিং অফিচাৰ ACCF, এনেকৈ কৰি কেইবাগৰাকীও সন্মানীয় ব্যক্তি আমাৰ এই অনুষ্ঠানটিত উপস্থিত আছিলে। বহু কেইবাগৰাকী জ্যেষ্ঠ ডক্টৰৰ লগতেই আমাৰ ANM নাৰ্ছসকলৰ লগতেই বহুখিনি আমাৰ মেডিকেলৰ ষ্টাফ আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আমি এই সময়তে আমি আমাৰ যিখিনি
আমাৰ ওচৰে পাজৰে যিখিনি আছে ৰাইজৰ আমি বিপুল সমাদৰ লাভ কৰিছোঁ। মোটামুটি এতিয়ালৈকে আমাৰ 150কৈ অধিক আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আমাৰ হৈ গ'ল আৰু সুন্দৰভাৱে সকলোৱে সুখী অনুভৱ কৰিছে। গতিকে আমাৰো উদ্দেশ্য এইটোৱে যে মানে মানুহখিনিয়ে আমাৰ চৰকাৰৰ যিখিনি মানে চিকিৎসালয় আছে তাৰ যিখিনি সা সুবিধা সেইখিনি বুজি উঠক, তাৰ সুবিধাখিনি গ্ৰহণ কৰক আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমি এই অনুষ্ঠানটো কৰিছোঁ। গতিকে এইখিনিয়ে আমাৰ আছিলে লক্ষ্য উদ্দেশ্য। ডেফিনেটলি আমি ৰিডমছ অফ লাইফৰ যোগেদি আমি বিভিন্ন মানে সামাজিক যিবিলাক সামাজিক অনুষ্ঠানত কেনেধৰণে আমি সমাজখনক আগুৱাই নিব পাৰোঁ বা মানুহৰ কাৰণে আমি কিবা এটা যদি কৰিব পাৰোঁ তেনেধৰণৰ ব্যৱস্থা আমি নিশ্চয়কৈ আমি অনাগত দিনত আমি হাতত ল'ম। গতিকে আমাৰ এইটোৱে উদ্দেশ্য যে এই বৃহত্তৰ অঞ্চলত যাতে আমি ড্ৰাগছৰ পৰা আমি যাতে মানে আমাৰ ল'ৰা ছোৱালীসকলক ভাই ভনীসকলক যাতে আমি আঁতৰত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এটা ব্যৱস্থা আমি কৰি আহি আছোঁ। সজাগতা শিবিৰ অনুষ্ঠানৰ আমি অনুষ্ঠান কৰিম বুলি আমি ভাবি থৈছোঁ। গতিকে আজি আমি কৰিলোঁৱে তাৰ বিৰুদ্ধে। গতিকে আৰু এটা ভয়াৱহতা যিটো কেঞ্চাৰ মাৰাত্মক ৰোগ, সেইটো ৰোগৰ যিটো বিয়পি পৰিছে আমি দেখি আহিছোঁ। গতিকে কেনেধৰণে আমি সজাগ হ'ব পাৰোঁ সেইবিলাক আমাৰ উদ্দেশ্য আছিলে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। বৰমা উইনাৰ্ছ টাইকোৱাণ্ডো একাডেমীৰ মুখ্য প্ৰশিক্ষক দীপেন ঠাকুৰীয়াই আগবঢ়োৱা উক্ত অনুষ্ঠানত উপস্থিত থাকি বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ ৰমেন তালুকদাৰে স্বাস্থ্য আৰু সমাজসেৱা বিষয়ৰ ওপৰত ভাষণ ৰাখে। ইপিনে বৰমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ৰিডম অফ লাইফৰ সম্পাদক দীপক ৰামচিয়াৰীয়ে সমাজখন কিদৰে আগুৱাই লৈ যাব পাৰি ঠিক তেনেধৰণৰ ব্যৱস্থা হাতত লোৱাৰ কথা ব্যক্ত কৰে। আজিৰ এই বিনামূলীয়া চিকিৎসা সেৱা ইয়াতে অন্ত নপৰি বৰমাৰ লগতে বিভিন্ন স্থানত স্বাস্থ্য সজাগতা শিবিৰ লগতে বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিব বুলি কয়। উক্ত অনুষ্ঠানত ACCFৰ মুৰব্বী মেজৰ জেনেৰেল ডাক্তৰ JP প্ৰসাদ, চিকিৎসা বিষয়া ৰাহুল জৈন, বৰপেটা মেডিকেল কলেজৰ উপাধ্যক্ষ ডাক্তৰ পাৰ্থ প্ৰতিম বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাক্তৰ মৃণাল তালুকদাৰকে ধৰি ভালেই কেইগৰাকী চিকিৎসক আৰু চিকিৎসা কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে উক্ত অনুষ্ঠানৰ বাবে বৰপেটা কেঞ্চাৰ চেণ্টাৰ আৰু ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্ট আৰু ৰিডম অফ লাইফ স্বেচ্ছাসেৱী অনুষ্ঠানক বৰমাবাসী ৰাইজে শলাগ লয়। বৰমাৰ পৰা অনুপম তালুকদাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।